79% ভোটদানেৰে সম্পন্ন হ'ল ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ। বেলট বাকচত বন্দী 127গৰাকী প্ৰাৰ্থীৰ ভাগ্য। 22 জানুৱাৰীত অনুষ্ঠিত হ'ব ভোট গণনা। প্ৰথমবাৰৰ বাবে ডিমা হাছাওত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল এই ভোটগ্ৰহণ। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল নিৰ্বাচন। বেলট বক্সত আবদ্ধ হ'ল 127গৰাকী প্ৰাৰ্থীৰ ভাগ্য। শনিবাৰে পুৱাৰে পৰা পাহাৰীয়া জিলাখনৰ মুঠ 28টা সমষ্টিৰ 280টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হয়। মুঠ 12,02,341 ভোটাৰ থকা জিলাখনৰ নিৰ্বাচনত 79% লোকে ভোটদান সাব্যস্ত কৰে। अभी तो बहुत शांति रहा। शांति है। आगे का जैसे नहीं है, अभी बहुत शांति हो गया। रोज डिस्टर्ब नहीं है। ठीक है, अभी आगे में तो डिमा हासाओ में रास्ता तो से जाने में भी बहुत डर लगता है। अभी तो गाँव से आया और अभी शांति आया यार, वोट देने में अभी प्यार से माने सब भी शांति लगता है। शांति हो गया ना। शांति हो गया। উগ্ৰপন্থীৰ ভয় ভাবুকি অবিহনে কাৰ্যত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় পৰিষদীয় নিৰ্বাচন। এইবাৰ পৰিষদ দখলৰ বাবে বিজেপিৰ উপৰি অগপ, কংগ্ৰেছ, এনপিপি দলে চলাইছিল ব্যাপক প্ৰচাৰ অভিযান। পিছপৰি ৰোৱা নাছিল কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীও। শনিবাৰে হাতীখালীৰ পৰা হামৰি, হাফলঙৰ পৰা হাৰাগাজাও, কালাচান্দাৰ পৰা গৰম পানী আদি মুঠ 28টা সমষ্টিত বিনা দ্বিধাই ভোটদান সাব্যস্ত কৰিছিল ডিমা হাছাওৰ ভোটাৰসকলে। এতিয়ালৈকে পৰিস্থিতি ভালে চলি আছে, মানে কোনো প্ৰব্লেম এতিয়ালৈকে পৰিস্থিতি কোনো মানে গণ্ডগোল নাই, এনেকুৱাতো এতিয়ালৈকে দেখা নাই। এইবাৰ মুঠ 9গৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যও যুঁজত নামিছিল। প্ৰত্যেকটো দলেই পৰিষদ দখলৰ বাবে দাবী জনাইছে যদিও ফলাফলৰ বাবে আমি বাট চাব লাগিব 22 জানুৱাৰীলৈ। মঙলবাৰে পুৱা 7 বজাৰ পৰাই হাফলঙত অনুষ্ঠিত হ'ব ভোট গণনা। হাফলঙৰ পৰা পংকজ দেৱৰ সৈতে কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। অন্ততঃ শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল ভোটগ্ৰহণ। আৰু এই মুহূৰ্তৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত জনাবলৈ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে হাফলঙৰ সংবাদদাতা পংকজ কুমাৰ দেৱ। পংকজ, জানিব বিচাৰিছোঁ, যিহেতু ইতিমধ্যে 79% ভোটদান সম্পন্ন হৈছে, এই বেলট বাকচসমূহ ষ্ট্ৰং ৰুমলৈ নিবলৈ কেনেধৰণৰ নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে? হয় প্ৰাঞ্জল, এই প্ৰথমবাৰৰ কাৰণে পাহাৰীয়া ডিমা হাছাও জিলাত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণ সম্পন্ন হ'ল। আজি ৰাতিপুৱা 7টাৰ পৰা আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া আৰু 3টাত অন্ত পৰে ভোটদান। ইতিমধ্যে আমি দেখা পাইছোঁ যে হাফলং এই ডন বস্কো চৌহদত জিলাটোৰ 280টো ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰায় শতাধিক বেলট বক্স ইতিমধ্যে হাফলঙত ভোট ক'বলৈ উপস্থিত হৈছে। আৰু আমি দেখা পাইছোঁ যে প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। কিন্তু আজি আমি দেখা পাইছিলোঁ যে আজি আমি হাফলঙৰ পৰা আমি হাতীখালীলৈ আজি আমি নিউজ কভাৰৰ কাৰণে গৈছিলোঁ। তেতিয়া আমি ৰাইজৰ লগত কথা পাতিছিলোঁ, কিন্তু আমি দেখা পাইছিলোঁ যে ৰাইজৰ মাজত এটা স্বস্তিৰ বাৰ্তা আছিল। আৰু তেওঁলোকে আচলতে আমি দেখা পাইছোঁ যে যোৱা প্ৰায় 1 দশক পাছত, যোৱা 1 দশক আগত ডিমা হাছাওত পৰিষদ নিৰ্বাচন মানে আছিল এটা আতংক, ভয় ভাবুকি আছিল। কিন্তু আমি দেখা পাইছোঁ যে এইবাৰৰ যিটো নিৰ্বাচন, এইবাৰৰ নিৰ্বাচনটো এটা বেলেগ ধৰণৰ এটা নিৰ্বাচন আছিল। আৰু শান্তিপূৰ্ণভাৱে কোনো ঠাইত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, গোটেই শান্তিপূৰ্ণ হৈছে। আৰু ভোটদানৰ যিটো হাৰ যিটো আছিলে, ইতিমধ্যে আমি যিটো গম পাইছোঁ যে 75ৰ পৰা প্ৰায় 80% ভোটদান হৈছে। যদিও আমাৰ হাতত এতিয়ালৈকে শেহতীয়া তথ্যটো আহি পোৱা নাই, কিন্তু আমি ক'ব পাৰোঁ যে এইবাৰৰ যিটো নিৰ্বাচন এয়া এটা পৃথক এটা বা বেলেগ এটা নিৰ্বাচন আছিল। আৰু এতিয়া আমি দেখা পাইছোঁ যে লাহে লাহে দূৰ দূৰণিৰ পৰা বেলেট বক্সবিলাক আহি পাইছে। আৰু এতিয়া আমি পোনে যাব বিচাৰিছোঁ, ইয়াত আছে আমাৰ জিলা ৰিটাৰ্ণিং অফিচাৰ, আমাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা। আমি তেওঁৰ লগত কথা পাতি ল'ম, আচলতে তেওঁ কি ক'ব বিচাৰিছে। যে এনে এটা আমি দেখা পাইছিলোঁ যে আজি প্ৰায় 1 মাহ আগতো আমি দেখা পাইছিলোঁ যে ডিমা নেশ্যনেল আৰ্মি নামৰ এটা উগ্ৰপন্থী গোটৰ লগত আৰক্ষীৰ গোলাগুলি হৈছিল। তেতিয়া আমি ভাবিছিলোঁ যে হয়তো নিৰ্বাচন হয়তো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিন্তু আজি এটা ৰেকৰ্ড কৰি ডিমা হাছাওত যিটো পৰিষদ নিৰ্বাচন শান্তিপূৰ্ণ সম্পন্ন হৈছে। ছাৰ, আপুনি কি ক'ব? আমি দেখা পাইছোঁ যে প্ৰথমবাৰৰ কাৰণে ডিমা হাছাওত স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন শান্তিপূৰ্ণ কি কৰিব, কেনেকৈ আছিলে আপুনি নিৰাপত্তা ব্যৱস্থা? আচলতে আজি নিৰ্বাচনটো পূৰা শান্তিপূৰ্ণভাৱে হৈ গৈছে, আপোনালোকে দেখিছে। আৰু বৰ্তমান আমাৰ গোটেই পাৰ্টিবিলাক আহি পেলাই পলিং মেটেৰিয়েল জমা দিবলৈ আৰম্ভ কৰিছে। আমি ক'ৰ পৰা কোনো ধৰণৰ আনটোৱাৰ্ড ইনচিডেণ্টৰ খবৰ পোৱা নাই।
আৰু নিৰাপত্তাটো আমাৰ খুবেই ভাল আছিলে আমাৰ এছপিয়ে এটা বৰ ধুনীয়া প্লেন এটা কৰিছিলে আৰু সেইমতে নিৰাপত্তা বেষ্টনী আছিলে আৰু মই ভাবিছোঁ যে মানুহখিনিও এতিয়া শান্তিপ্ৰিয় হৈছে বহুতখিনি আৰু শান্তি ভাল পায় গতিকে ইয়াতে শান্তিপূৰ্ণভাৱে হৈ গৈছে স্যাৰ আমি দেখা পাইছিলোঁ যে আমাৰ 280টো আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰ আছিলে য'ত 86টা আছিলে অতি স্পৰ্শকাতৰ আৰু আমি দেখা পাইছোঁ যে 103টা আছিলে স্পৰ্শকাতৰ কিন্তু তথাপিও আমি দেখা পাইছোঁ যে শান্তিপূৰ্ণ প্ৰক্ৰিয়া আমি সংবাদ সংগ্ৰহৰ কাৰণে আজি আমি হাফলঙৰ পৰা মাইবঙত গৈছিলোঁ মাইবঙৰ পৰা লাংটিং কালাচান মান্দাতে চব ঠাইত গৈছিলোঁ প্ৰতিটো ঠাইতে আমি দেখি পাইছিলোঁ যে এটা শান্তি শৃংখল পৰিস্থিতি কেনেকৈ সম্ভৱ কৰিছিলে না আচলতে আমি যিটো মানে স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ সেইটো কেটেগৰাইজেশ্যন কৰা হৈছিলে সেইটো আচলতে এনেকুৱা নহয় যে তাত কিবা এটা ঘটনা হ'বই বুলি মানে সেইটো এটা সম্ভাৱনা থাকিব পাৰে বুলি পেলাই তেনেকুৱা ধৰণৰ কৰা হৈছিলে আৰু যিহেতু নিৰাপত্তা বেষ্টনীটো খুব ধুনীয়াকৈ কৰা হ'ল আৰু প্লেনটো খুব আগতীয়াকৈ ভালকৈ ইমপ্লিমেণ্ট কৰা হ'ল গতিকে ইয়াত কোনো ধৰণৰ আৰু বেয়া বা আনটোৱাৰ্ড ঘটনা নহ'ল গতিকে মই ভাবোঁ যে সেইটোৱে আমাৰ যিটো প্লেনিং আছিলে প্লেনিংটো ভাল হৈছিলে গতিকে সেইকাৰণে ভালকৈ কৰিব পাৰিলোঁ আমি টোটেল স্যাৰ পাৰ্চেণ্টেজ এতিয়ালৈকে কিমান পাৰ্চেণ্টেজ হৈছে বুলি ভাবে পাৰ্চেণ্টেজ হিচাপত আমাৰ ফাইনেলটো এতিয়ালৈকে পোৱা নাই তথাপিও আমি যিখিনি টেণ্টেটিভ পাইছোঁ সেই হিচাপত আমাৰ 78ৰ পৰা 80ৰ ভিতৰত হ'ব পাৰে 78% বুলি আমি ধৰিছোঁ তথাপি অলপমান বাঢ়িব পাৰে আপোনালোকৰ ভোট গণনা অহা 22 তাৰিখে হ'ব ভোট গণনাৰ কাৰণে আপোনালোকৰ প্ৰস্তুতিটো কেনেকুৱা ভোট গণনা আমাৰ ইয়াতে হ'ব আজি ইয়াতে আমাৰ দুটা ষ্ট্ৰং ৰুম আমি বনাইছোঁ ষ্ট্ৰং ৰুমত আমাৰ মেটেৰিয়েলখিনি জমা হৈ আছে আৰু ইয়াতে আমাৰ 22 তাৰিখে ৰাতিপুৱা 8 বজাৰ পৰা ইয়াতে 3টা কাউণ্টিং হল আমি কৰিছোঁ আৰু 3টা কাউণ্টিং হলত আমাৰ ভোট গণনা হ'ব ৰাতিপুৱা 8 বজাৰ পৰা আৰু আমি আশা কৰিছোঁ যে বা সন্ধিয়ালৈকে বা ৰাতি প্ৰায় 10-11টামান বজালৈকে গোটেইখিনি ভোট গণনা সম্পূৰ্ণ হয় আমি হাফলঙৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ ৰেল আৰু বাছেৰে মৰাণৰ মাছবিল গাঁৱলৈ ঢাপলি মেলিছে অসমৰ বিভিন্ন ঠাইৰ লোকে 5 মাঘৰ পূৰ্বে মাছবিল গাঁও পোৱাৰ লক্ষ্য সকলোৰে লোকসকল মৰাণৰ গাঁওখনলৈ যোৱাৰ বিষয়ে সবিশেষ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন আইৰ ঘৰলৈ আহিব জি জোৱাই তত নাই গাঁওবাসীৰ আয়োজন কৰিছে বৃহৎ অনুষ্ঠান সকলোৱে লগে ভাগে খাব এসাঁজ মাঘৰ 5 তাৰিখ মৰাণৰ মাছবিল গাঁৱত অনুষ্ঠিত হ'ব এক বিশেষ অনুষ্ঠান আয়োজকসকলে অনুষ্ঠানৰ নাম ৰাখিছে আইৰ গাঁৱলৈ এপাক অনুষ্ঠানটিক লৈ উৎসাহৰ অন্ত নাই গাঁওবাসীৰ মাজত গাঁৱৰ জোৱাই জীয়ৰীক আদৰিবলৈ উথপ থপ লগাইছে ৰাইজখনে মাঘৰ 5 তাৰিখে মাছবিললৈ আহিব প্ৰতিগৰাকী জীয়ৰীৰ লগতে জোৱাই জীয়ৰীৰ লগতে আহিব তেওঁলোকৰ সতি সন্ততিও এই গাঁৱৰ পৰা আমাৰ 107 গৰাকী ইতিমধ্যে জীয়ৰী বিয়া দি উলিয়াই দিয়া হৈছে অসমৰ বিভিন্ন ঠাইলৈ তেওঁলোকক কাইলৈ 20 জানুৱাৰী 5 মাহ তাৰিখে আমাৰ ইয়ালৈ গোটেই গাঁওখনৰ ৰাইজে লগ লাগি তেওঁলোকক আমি ইয়াত মিলনৰ এটা আয়োজন কৰিছোঁ পোন প্ৰথমবাৰৰ বাবে মাছবিল গাঁৱত ৰাইজে আয়োজন কৰিছে আইৰ গাঁৱলৈ এপাক শীৰ্ষক এই ব্যতিক্ৰমী অনুষ্ঠান গাঁৱৰ প্ৰতিগৰাকী জোৱাইৰ লগতে ভৱিষ্যত প্ৰজন্মৰ সৈতে চা চিনাকি হোৱাৰ উদ্দেশ্য এই অনুষ্ঠানৰ সেইদিনা সকলোৱে মিলি লগে ভাগে এসাঁজ খোৱাৰো পৰিকল্পনা কৰিছে গাঁওবাসীয়ে প্ৰায় 1200 মানুহৰ উপস্থিতি আমি ধৰিছোঁ আৰু চবে মিলি এসাঁজ বিহুৰ বতৰতে প্ৰীতিভোজৰ আয়োজন হৈছে আৰু মূল কথা হ'ল ইয়াৰ যোগেদি আমাৰ গাঁওখনৰ এটা ঐতিহ্যমণ্ডিত সমন্বয় সাধন হোৱাৰ কথা এটা চিন্তা চৰ্চা কৰা হৈছে 5 মাঘৰ নিশা অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান মৰাণৰ মাছবিল গাঁওবাসীয়ে অনুষ্ঠিত কৰা এই অনুষ্ঠানে সকলোৰে মাজত সম্প্ৰীতিৰ এনাজৰী গঢ়ি তুলিব বুলি আশা কৰিছে আয়োজকসকলে মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট বড়ো সাহিত্য সভাৰ অধিৱেশনক লৈ গহপুৰত এতিয়া উখল মাখল পৰিৱেশ চৰকাৰী অনুদান অবিহনে 22 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ আয়োজিত এই অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজকসকলে গহপুৰৰ দৈমালুত
প্ৰস্তুতি চলিছে বড়ো সাহিত্য সভাৰ 58 সংখ্যক অধিৱেশনৰ। বাগৰুম্বা খেৰাই বৈশাগু নৃত্যৰে মুখৰিত হৈছে অসম অৰুণাচল সীমান্ত। 22 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ এই বাৰ্ষিক অধিৱেশন। বিশ্বনাথ জিলাৰ গহপুৰত প্ৰথমবাৰৰ বাবে আয়োজিত এই অধিৱেশনক লৈ উদুলি মুদুলি হৈ পৰিছে অঞ্চলটোৰ বড়ো হাইস্কুল খেলপথাৰত নিৰ্মাণ কৰা হৈছে বৃহৎ মণ্ডপ, তোৰণ, মূল মঞ্চ, ভোজনালয়, অতিথিশাল আৰু প্ৰতিনিধি শিবিৰ। অধিৱেশনত বিভিন্ন প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ লগতে থাকিব বহু বিপণী। যিমান জাতি জনগোষ্ঠী আছে আমাৰ ওচৰে পাজৰে তেওঁলোকৰ কৃষিটো আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ কাষতে থকা অৰুণাচল ৰাজ্যৰ লগত কালচাৰেল এক্সচেঞ্জ ইয়াত অনুষ্ঠিত হ'ব। 24 তাৰিখ ৰাতিপুৱা হ'ব। দলে বলে যোগদান কৰি পেলাই এই সফল কৰিবৰ কাৰণে চবকে আমন্ত্ৰণ জনালোঁ। অগ্ৰগতি আমাৰ 90% হৈছে। অতিকে ধুনীয়া হ'ব লাগে, কাৰণ বিশেষকৈ অৰুণাচল আৰু আমাৰ অসমৰ যিটো মানে কালচাৰ এক্সচেঞ্জ হ'ব, ইয়াত বেছিকৈ ভাল হ'ব। আমাৰ জনগোষ্ঠীয় অৰুণাচলৰ জনগোষ্ঠীয়ে আমি একেলগে মিলাপ্ৰীতি থাকিব পাৰিম, আৰু এইটোৱে আমাৰ মানে আনন্দ। কিন্তু আমাৰ অৰ্থ সংকট হৈছে। বড়ো জনগোষ্ঠীৰ কলা সংস্কৃতিৰ প্ৰদৰ্শনৰ বাবে আখৰা সম্পূৰ্ণ কৰিছে যুৱক যুৱতীসকলে। দিনে ৰাতিয়ে বাগৰুম্বা খেৰাই বৈশাগু নৃত্যৰ সেৱত মুখৰিত হৈছে অঞ্চলটো। কিন্তু চৰকাৰৰ আৰ্থিক অনুদান অবিহনে গভীৰ অৰ্থ সংকটত পৰিছে আয়োজক সমিতি। কেৱল ৰাইজৰ সহযোগৰ ওপৰত নিৰ্ভৰ কৰিয়ে 58 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনখনি সফল কৰিবলৈ যথাসম্ভৱ সকলো প্ৰচেষ্টা চলাইছে আয়োজক সমিতিয়ে। গহপুৰৰ পৰা অমেন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। হাইলাকান্দি জিলা সভাপতিৰ পদ ত্যাগ কৰিলে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি হাইলাকান্দি জিলা সভাপতিৰ পদ এৰিলে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়ে। এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনত হাইলাকান্দি জিলাত বেয়াকৈ মুখ থেকেচা খাইছিল কংগ্ৰেছে। সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাহুল ৰয়ে দখল কৰিব পৰা নাছিল এখনো জিলা পৰিষদ। তেনেক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হোৱা বিতৰ্কৰ সুযোগ লৈ আলগাপুৰৰ প্ৰাক্তন বিধায়ক ৰাহুল ৰয়ে ত্যাগ কৰিলে জিলা সভাপতিৰ পদ। হাইলাকান্দি জিলা সভাপতিৰ পদ ত্যাগ কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি হাইলাকান্দি জিলা সভাপতিৰ পদ ত্যাগ কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়কজনে। এসময়ৰ প্ৰভাৱশালী মন্ত্ৰী গৌতম ৰয়ৰ পুত্ৰ ৰাহুল ৰয়ৰ নেতৃত্বতেই পঞ্চায়ত নিৰ্বাচনত হাইলাকান্দি জিলাত বেয়াকৈ মুখ থেকেচা খাইছিল কংগ্ৰেছে। সপোন দিঠক কৰিবলৈ চেন্নাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে এজন যুৱক। গুৱাহাটীৰ অলিয়ে গলিয়ে সেৱা আগবঢ়োৱাৰ সপোন যুৱকজনৰ। ইতিমধ্যে কাম আৰম্ভও কৰিছে যুৱকজনে। পিছে কি সপোন চেন্নাইৰ এই যুৱকজনৰ? এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো সন্ধিয়াৰ শীৰ্ষ সংবাদৰ পৰা। নমস্কাৰ। এটা সৰু সপোন, এটা সুন্দৰ সপোন, আৰু সেই সপোন বুকুত বান্ধি দিনেশৰ যাত্ৰা আৰম্ভ হ'ল। সুদূৰ চেন্নাইৰ পৰা মহানগৰী গুৱাহাটীলৈ এই যাত্ৰা আৰম্ভ কৰিলে দিনেশে। সেই সপোনৰ দীৰ্ঘক ৰূপ দিবলৈ শিলপুখুৰীত নিৰ্মাণ হ'ল এইখন বিশেষ বিপণী। নাম সাউথ ইণ্ডিয়ান ডোচাৱালা। হয়, আজি আমি আপোনালোকক জনাম এজন শিক্ষিত যুৱকৰ অনন্য সপোনৰ বিষয়ে। নাম তেওঁৰ দিনেশ, ঘৰ চেন্নাই। দাক্ষিণাটৰ সুস্বাদু ডোচাৰ সোৱাদ দিয়াৰ প্ৰচেষ্টাৰে এইজন যুৱকে মহানগৰীৰ শিলপুখুৰীত মুকলি কৰিছে এখন সাউথ ইণ্ডিয়ান খাদ্য সম্ভাৰৰ বিপণী। নাম ডোচাৱালা। दिल्ली यूनिवर्सिटी से बीकॉम कर रहा था मैं, तो जैसे ही मेरा बीकॉम कंप्लीट हुआ तो मैंने सोचा कि अब तो रेस्टोरेंट ही खोलना पड़ेगा। सो मैंने एक स्टेट सेलेक्ट करा जहाँ मेरा डोसा सही चल सकता है। तो आसाम एक ऐसा एरिया है जहाँ हर चीज़ बहुत ही आसानी से मिल जाता है, पर एक डोसा ऐसा चीज़ है जो बिल्कुल रेडी करके दे नहीं सकते हैं कोई। অতি কম মূল্যত ডোচাৱালাত উপলব্ধ সম্পূৰ্ণ সাউথ ইণ্ডিয়ান সোৱাদৰ খাদ্য সম্ভাৰ। প্ৰতিদিনে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ডোচা, ইডলি, চাম্বাৰ, বৰাৰ সোৱাদ ল'বলৈ ইয়াত ভিৰ কৰেহি খাদ্য ৰসিকসকলে।
প্ৰায় আহোঁ ইয়াতেই খাওঁ প্লেইন ডোচাটো 40 rupees হয় আৰু মছলা ডোচাটো 50 rupees হয় য'ত আমি বাহিৰত খালে 120, 140 এনেকৈ খাব লাগে। এই চাউথ ইণ্ডিয়াত খাদ্যৰ মূল্য মাত্ৰ 40 টকাৰ পৰা 90 টকা আৰু এনেধৰণে এইজন শিক্ষিত যুৱকে ডোচাৰ মাজেৰে পূৰণ কৰিছে নিজৰ সপোন লগতে বিচাৰি পাইছে স্বাৱলম্বিতাৰ বাট। কেমেৰা পাৰ্চন হিতেশ আৰু প্ৰণৱৰ সহযোগত দীক্ষিতা বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ, দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। প্ৰথমটো শিৰোনামত থকা বিষয় হৈছে বিজেপিৰে বিতৰ্কিত বিধেয়কক লৈ মিত্ৰতা ভংগ কৰাৰ পিছতো অগপৰ বিৰুদ্ধে উঠিছে নাটক কৰাৰ অভিযোগ। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে পুনৰ মিত্ৰতাৰ প্ৰস্তাৱ দিয়াৰ পিছত অগপই স্পষ্ট কৰিছে স্থিতি। বিজেপিক জাতিদ্ৰোহী আখ্যা দি অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ স্পষ্ট কথা, বিজেপিৰ লগত মিত্ৰতা অসম্ভৱ। বিধানসভাত বিৰোধীৰ আসনত বহিব অসম গণ পৰিষদ। বিধানসভাত বিৰোধীৰ ভূমিকা ল'ব অগপই। অধ্যক্ষ মহোদয়ক আমি ইনফৰমেশ্যন দিম, আমি জনাম যে আমি চৰকাৰৰ পক্ষত নাই, আমি চৰকাৰৰ পৰা পদত্যাগ কৰিছোঁ, আমি মিত্ৰতাত নাই। গতিকে আমাৰ কাৰণে যদি কিবা বিধানসভাৰ আসন ক্ষেত্ৰত ব্যৱস্থা কৰিবলগীয়া আছে, সেই ব্যৱস্থা আপুনি কৰিব পাৰে। বিধানসভা অধিৱেশনত আগৰ আসনত নবহে অগপ। বিজেপিক জাতিদ্ৰোহী আখ্যা সত্যব্ৰত কলিতাৰ। যে জাতিদ্ৰোহী বিজেপিৰ লগত পুনৰবাৰ চৰকাৰত থকা সম্ভৱ নহয়। বিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ বিজেপিৰে মিত্ৰতা ভংগৰ পিছতো অসম গণ পৰিষদৰ বিৰুদ্ধে উঠিছে নাটক কৰাৰ অভিযোগ। মিত্ৰতা ভংগৰ নাটক কৰিছে নেকি অগপই? পদত্যাগ পত্ৰ দিব লাগিছিল নেকি ৰাজ্যপালক? অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ অভিযোগকাৰীলৈ প্ৰশ্ন, হনুমানৰ দৰে বুকু ফালি দেখুৱাম নেকি? মিত্ৰতা ভংগৰ পত্ৰ দিয়া হৈছে অমিত শ্বাহলৈ। মুখ্যমন্ত্ৰীয়ে পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ দোষ অগপৰ নেকি? অমিত শ্বাহক আমি এই কথা অতি স্পষ্টকৈ জনাইছোঁ, যদি লোকসভালৈ বা ৰাজ্যসভালৈ এই বিলখন আপোনালোকে আনে, তেতিয়া আপোনালোকৰ লগত আমাৰ মিত্ৰতা ভংগৰ বাহিৰে কোনো বিকল্প পথ নাথাকিব। অৰ্থাৎ কি, তেওঁলোকে আনিলে, গতিকে আমাৰ বিকল্প পথ হ'ল তেওঁলোকৰ লগত মিত্ৰতা ছেট কৰা ইতিমধ্যে। গতিকে সেই পত্ৰখনেই গোটেই কথাটো স্পষ্ট কৰিছে। ইয়াৰ পাছত বাৰে বাৰে এই কথাটো কিয় কৈ থাকিব লাগে আমি বুজি পোৱা নাই। আমিতো হনুমান নহয় যে বুকু অন্তৰখন ফালি দেখুৱাম আমি। শনিবাৰে সংবাদ মাধ্যমৰ আগত স্থিতি স্পষ্ট কৰি সত্যব্ৰত কলিতাই ক'লে, বিধানসভা অধিৱেশনত বিজেপিৰ লগত একেলগে নবহে অসম গণ পৰিষদ। বিৰোধীৰ আসনতহে দেখা যাব ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপক। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেতিয়া অগপৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি অগপক কৰিব অভিযোগ মুক্ত? কেমেৰা পাৰ্চন মনোজৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে বিজেপিৰে বিতৰ্কিত বিধেয়কক লৈ মিত্ৰতা ভংগ কৰাৰ পিছতো অগপৰ বিৰুদ্ধে এনেধৰণে নাটক কৰাৰ অভিযোগ উত্থাপন হৈ আছে। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে পুনৰ মিত্ৰতাৰ প্ৰস্তাৱ দিয়াৰ পিছত অগপই ইতিমধ্যে স্পষ্ট কৰিছে নিজৰ স্থিতি। কিন্তু বাৰে কিয় স্থিতি স্পষ্ট কৰি থাকিব লগা হৈছে? বিজেপিক জাতিদ্ৰোহী আখ্যা দি অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ স্পষ্ট কথা, বিজেপিৰ লগত মিত্ৰতা অসম্ভৱ। বিধানসভাত বিৰোধীৰ আসনত বহিব অসম গণ পৰিষদ। কিন্তু তাৰ পাছতো ৰাজ্যৰ একাংশ বুদ্ধিজীৱী, একাংশ দল সংগঠনে কিয় মিত্ৰতাক ভংগ কৰাটোক নাটক আখ্যা দি আছে, সেইটোহে নুবুজা সাঁথৰ হৈ আছে। ক'ত খেলিমেলিখিনি থাকি গৈছে? মুঠতে এই বিষয়টোক লৈ ৰাজ্যত এতিয়াও চৰ্চা হৈ আছে। বিভিন্নজনে অসম গণ পৰিষদ আৰু বিজেপিৰ এই ভূমিকাক লৈ চৰ্চা কৰিছে। প্ৰকৃততে একাংশই উল্লেখ কৰিছে যে ইয়াত বিজেপিৰ অথবা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ স্থিতিটো জনোৱাটো দৰকাৰ আছিল। অৰ্থাৎ বিজেপিয়েও যে মিত্ৰতা ভংগ কৰিছে
সেই কথাটো জনাব লাগিছিল অসমৰ ৰাইজক সেই কথাও বিভিন্নজনে উল্লেখ কৰিছে মুঠতে কিছু পৰিমাণত যেন দুধুৰ-মুধুৰত আছে এই অৱস্থাটো সেইটো জল পটপটকৈ ওলাই পৰিছে কিন্তু অসম গণ পৰিষদে ধাৰাবাহিকভাৱে কৈ আছে যে ইতিমধ্যে আমি কৈছোঁ মিত্ৰতাত নাই বুলি তাৰ পাছতো কিয় আপোনালোকে প্ৰশ্নটো উত্থাপন কৰি আছে কিয় একাংশ বুদ্ধিজীৱীয়ে এই প্ৰশ্নটো উত্থাপন কৰি আছে বা কংগ্ৰেছেও এই বিষয়টো কিয় উত্থাপন কৰি আছে সতীৰ্থ সাংবাদিক ৰাজু বৰুৱা আমাৰ সৈতে ফোন লাইনত আছে ৰাজু চাওক প্ৰাঞ্জল যদি চাবলৈ যোৱা হয় তেনেহ'লে ৰাজনৈতিক পাকচক্ৰ যোনটো সেই পাকচক্ৰত এতিয়া সোমাই পৰিছে অসম গণ পৰিষদ আৰু বাৰম্বাৰ তেওঁলোকে এতিয়া তেওঁলোকৰ স্থিতি স্পষ্ট কৰি থাকিবলগীয়া হৈছে একমাত্ৰ কাৰণটোৱে হ'ল সেইটো যে তেওঁলোকে মিত্ৰতা ভংগৰ যিটো ডেডলাইন তেওঁলোকে বাৰে বাৰে সলাইছিলে সেই ডেডলাইন সলোৱাৰ পিছত মানুহৰ এক প্ৰকাৰ অসম গণ পৰিষদৰ ওপৰত যিটো আস্থা আছিলে সেই আস্থা সম্পূৰ্ণৰূপে হেৰাই গৈছিল আৰু এতিয়াও তেওঁলোকে যদিও মিত্ৰতা ভংগ কৰিছে তাৰ পিছতো কিন্তু এতিয়ালৈকে মানুহ আশ্বস্ত হ'ব পৰা নাই তেওঁলোকৰ প্ৰতি সেই বিশ্বাসটো যিটো আছিলে পূৰ্বৰ সেই বিশ্বাসটো এতিয়ালৈকে অসম গণ পৰিষদে ঘূৰাই আনিব পৰা নাই আৰু সেইবাবে আজিৰ দিনটো তেওঁলোকে স্থিতি স্পষ্ট কৰিবলগীয়া হৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁলোকে পদত্যাগ পত্ৰ দিছে আৰু মিত্ৰতাৰ যি ভংগৰ যিখন পত্ৰ সেইখন অমিত শ্বাহলৈ তেওঁলোকে প্ৰেৰণ কৰা বুলি তেওঁলোকে দাবী কৰিবলগীয়া হৈছে তাৰ একমাত্ৰ দোষটোৱে কিন্তু অসম গণ পৰিষদৰ গাত কাৰণ অসম গণ পৰিষদে বহুদিন ধৰি মিত্ৰতাক লৈ তেওঁলোকে যিটো ব্লেকমেইলিঙৰ ৰাজনীতি আছিলে সেই ব্লেকমেইলিঙৰ ৰাজনীতি তেওঁলোকে কৰি আহিছিল যাৰ বাবে অসমৰ মানুহে বাৰম্বাৰ তেওঁলোকক মিত্ৰতা ভংগ কৰিবলৈ তেওঁলোকক কৈছিল আৰু তাৰ পিছত কিন্তু মিত্ৰতা তেওঁলোকে ভংগ কৰা নাছিলে সেই সময়লৈকে তেওঁলোকে বাদ চালে আৰু তাৰপিছত তেওঁলোকে মিত্ৰতা ভংগ কৰি এতিয়া কিন্তু এনেধৰণে নাটকৰ যিটো অভিযোগ তেওঁলোকৰ ওপৰত উঠিছে সেই অভিযোগটো তেওঁলোকে মূৰ পাতি ল'বলগীয়া হৈছে প্ৰাঞ্জল কিন্তু বিজেপিৰ তৰফৰ পৰা ৰাজু কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই এতিয়ালৈকে চাওক এয়াই মই প্ৰথমতে কৈছো যে ৰাজনৈতিক পাকচক্ৰ যিটো ৰাজনৈতিক যিটো খেল সেই ৰাজনীতিৰ যিটো কৌশল সেই কৌশলটোত বিজেপিয়ে এতিয়া সেই কৌশলী স্থিতি বিজেপিয়ে লৈছে আৰু বিজেপিয়ে সেইবাবে যাতে এজিপি হল শেষত পৰিব পাৰে তাৰ বাবে তেনেধৰণৰ এক কৌশল তেওঁলোকে কৰিছে আৰু বাৰম্বাৰ সেইকাৰণে তেওঁলোকে তেনেধৰণে তেওঁলোকৰ যিটো কথা আছে ৰাম মাধৱে যিটো কথা ক'লে বা বিভিন্ন স্থানত যেনেকুৱা ধৰণৰ কথা এতিয়া বিভিন্ন নেতাই কৈ আছে সেই কথাবোৰৰ একমাত্ৰ কাৰণটোৱে হৈছে যাতে অসম গণ পৰিষদে এনেধৰণে বাৰে বাৰে তেওঁলোকে স্থিতি স্পষ্ট কৰিব লগা হওক বা অসমৰ যিটো ৰাইজৰ আস্থা সেই আস্থাটো যাতে তেওঁলোকে পুনৰবাৰ সেই ঘূৰাই যাতে নাপায় তেনেধৰণৰ এক পৰিৱেশৰ মাজতে অসম গণ পৰিষদক বৰ্তমান বিজেপিয়ে ঠেলি দিছে ধন্যবাদ ৰাজু বৰুৱা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে স্থিতি লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰত্যুত্তৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীক অতীতৰ কথা সোঁৱৰাই দি আছুৰ প্ৰত্যাহ্বান নিজৰ স্থিতিৰ বিষয়ে বিবেকক সুধি চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শুনক নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভাষ্য We have expressed our concerns, expressed the concerns of different political parties, different civil societies and the public of Northeast in general, that this is a bill that is something that most of the people in Northeast will not accept. এইবাৰ শুনক নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ ভাষ্য When I met the Prime Minister and when I met the Home Minister, we told him we totally objected to this Citizenship Amendment Bill. আৰু এতিয়া শুনক জাতি মাতি ভেটিৰ শ্লোগানেৰে অসমৰ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালৰ ভাষ্য মোৰতো আবেগ অনুভূতি আছে মইতো কথাবিলাক বিবেচনা কৰিছোঁ এইখন অসম এইজনী আইন মোৰ নহয় নেকি এইজনী আইন মোৰ আইন এই আইন হৃদয় আঘাত ভাঙিবলৈ নিদিওঁ কাকো মুখ্যমন্ত্ৰী সোণোৱালৰ এই আৱেগিক ভাষণৰ প্ৰত্যুত্তৰ দিলে তেওঁৰে একালৰ সতীৰ্থ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমত শৰণাৰ্থী জাপি দিব খুজিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি ডাঙৰীয়া আৰু আন আন মন্ত্ৰীসকলে নেতাসকলে নামানিলে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিলে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত অবৈধ বাংলাদেশীক জাপি দিব খুজিছে কিন্তু তাৰ বিৰুদ্ধে কিন্তু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিৰোধিতা কৰা নাই দিল্লীৰ সুৰেৰে কথা ক'বলৈ আৰম্ভ কৰিছে আৰু সেইকাৰণে ক'ব খুজিছোঁ বুৰঞ্জী বিকৃত কৰাটো সহজ বুৰঞ্জী সৃষ্টি কৰাটো টান আৱেগিক ভাষণেৰে ৰাজ্যজুৰি চলা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনক নস্যাৎ কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যক উভতি ধৰিলে সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীক অতীতৰ কথা সোঁৱৰাই দিলে সদৌ অসম ছাত্ৰ সন্থাই নিজকে ভূমিপুত্ৰ বুলি কোৱা সোণোৱালক
সম্প্ৰতি তেওঁৰ স্থিতিক লৈ নিজৰ বিবেকক সুধি চাবলৈ প্ৰত্যাহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ। আমি এটা প্ৰশ্ন তেওঁলৈ অৱতাৰণা কৰিব খুজিছোঁ যে তেওঁ যি বক্তব্য কালি আগবঢ়াইছে তেওঁ নিজে এবাৰ নিজৰ বিবেকক প্ৰশ্ন কৰি চাওক যে তেওঁ IMDTৰ বিৰুদ্ধে তেওঁৰ উচ্চতম ন্যায়ালয়ত তেওঁ কেছ কৰি এইখন বাতিল কৰিবৰ কাৰণে কিয় তেওঁ সেই সময়ত আগভাগ লৈছিল। কেন্দ্ৰীয় চৰকাৰৰ যিটো এজেণ্ডা, কেন্দ্ৰীয় চৰকাৰৰ যিটো সাম্প্ৰদায়িক তেওঁলোকৰ যিটো লক্ষ্য, ভোট বেংকৰ যিটো তেওঁলোকৰ যিটো মূল লক্ষ্য, সেই লক্ষ্যৰ লগত যে তেওঁ একাত্ম হৈছে, অসমৰ খিলঞ্জীয়া জনগণৰ যিটো মূল সংগ্ৰামখনক চূড়ান্তভাৱে নাটচাট কৰিছে। মঙলদৈত গৈ এক প্ৰকাৰ বিধেয়ক বিৰোধী আন্দোলনকাৰীক সকিয়নি দিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে মঙলদৈৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দল সংগঠনেও। অসম চৰকাৰে অসমৰ মনৰ কথা শুনিব লাগে, অসমৰ ৰাইজৰ কথা শুনিব লাগে আৰু তেখেতে মুখ্যমন্ত্ৰীগৰাকীয়ে ওলোটাই আন্দোলনত যি শালীনতাবোধ পাৰ কৰা বুলি কৈছে এইটো কোনো অসমীয়া ৰাইজে মানি লোৱা নাই। অসমৰ খিলঞ্জীয়া ৰাইজৰ আৱেগক উপেক্ষা কৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ উঠি পৰি লগাৰ সময়তে সমগ্ৰ উত্তৰ পূবত হোৱা ব্যাপক আন্দোলনত ভীতিগ্ৰস্ত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। সেইবাবেই সদৌ অসম ছাত্ৰ সন্থালৈ ফোন কৰি আলোচনাৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই অসমৰ উত্তৰপূৰ্বাঞ্চলৰ পৰিস্থিতিক লৈ এই বিলৰ সম্পৰ্কত আমাৰ লগত যোগাযোগ কৰিছিল আৰু তেখেতে আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু আমি অসমৰ উত্তৰপূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ মতামতক অতি স্পষ্টভাৱে আৰু দৃঢ়তাৰে তেখেতক জনাই দিছোঁ। কিন্তু যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ বিজেপি চৰকাৰে উত্তৰ পূবৰ খিলঞ্জীয়া ৰাইজৰ আৱেগক গুৰুত্ব দিবনে? উত্তৰ সময়ৰ হাতত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভোগালীৰ পাছত পুনৰ দপদপকৈ চলিছে প্ৰতিবাদৰ জয়। তেজপুৰ আৰু মৰাণত অৰ্ধ উলংগ প্ৰতিবাদেৰে বিজেপি চৰকাৰক পুনৰ সকীয়াই দিলে দল সংগঠনে। বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত শুকুৰবাৰে নিশা ৰাজ্যৰ ৰাজপথ কঁপালে অসম গণ পৰিষদে। ৰাজ্যবাসীৰ প্ৰতিবাদক ভেঙুচালি কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰাৰ পাছতে দুগুণে চৰিছে বিদ্ৰোহৰ জুই। প্ৰতিবাদত পুনৰ অস্থিৰ অসম। তেজপুৰ আৰু মৰাণত অৰ্ধ উলংগ প্ৰতিবাদেৰে বিজেপি চৰকাৰক হুংকাৰ ক্ষুব্ধ দল সংগঠনৰ। বাতিল হ'বই লাগিব বিতৰ্কিত বিধেয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব বিৰোধী শ্লোগানেৰে তেজপুৰৰ ৰাজপথ কঁপালে YCPয়ে। মৰাণত অৰ্ধ উলংগ প্ৰতিবাদেৰে বিজেপি চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰিলে ঐক্য সেনা অসমে। শাসকীয় দলটোৱে বা চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদৰ কিন্তু মূল্য বুজি পোৱা নাই। সেই গতিকে আজি আমি তেজপুৰৰ ৰাজপথত আমি আজি অৰ্ধ উলংগ প্ৰতিবাদ কৰি আমি কেন্দ্ৰীয় লগতে আমাৰ অসম চৰকাৰক আমি বুজাই দিব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যদি বাতিল নহয়, ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু তাৰ বাবে কিন্তু অসম চৰকাৰ সাজু হৈ থাকিব লাগিব। একেদৰে শুকুৰবাৰে নিশা অগপৰ প্ৰতিবাদত কপিল সমগ্ৰ ৰাজ্যৰ ৰাজপথ। জিলাই জিলাই বিশাল জোৰ সমদল বাহিৰ কৰি কেন্দ্ৰলৈ কঠোৰ সকিয়নি অগপ নেতা কৰ্মীৰ। বোকাখাতত প্ৰতিবাদৰ নেতৃত্ব বহন কৰে সভাপতি অতুল বৰাই। কলিয়াবৰত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, তেজপুৰত বৃন্দাবন গোস্বামীয়ে নেতৃত্ব দিয়ে প্ৰতিবাদক। গৃহ সমষ্টিৰ পৰাই দিল্লী দিছপুৰক সকিয়নি অতুল বৰাৰ। জাতি ধ্বংস প্ৰক্ৰিয়াৰ আৰম্ভণি কৰিছে বিজেপিয়ে। দেশজুৰি বিয়পাই দিয়া হ'ব আন্দোলন। অগপৰ স্থিতি অতি স্পষ্ট যে এই বিধেয়কখন আমি কোনো কাৰণতে আমি মানি নলওঁ। সমগ্ৰ দেশতে এটা ইয়াৰ বিৰুদ্ধে জনমত গঠন কৰিবৰ কাৰণে আমি অচিৰেই বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃবৃন্দক আমি লগ ধৰিম। দিছপুৰ আৰু দিল্লী চৰকাৰক আমি সকীয়াই দিছোঁ, আপোনালোকে ৰাইজৰ পক্ষত থিয় হওক, ৰাইজৰ পক্ষত থিয় হৈ জাতি ধ্বংসী বিধেয়কখন বাতিল কৰক। তিনিচুকীয়াৰ তালাপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত আছুকে ধৰি স্থানীয় কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰে।
জাতিটোৰে কাম কৰিছে, কিন্তু তেখেতক ৰাইজে কেতিয়াও তেখেতে ক্ষমা নকৰে। বিভিন্ন ধৰণৰ জাতীয়তাবোধৰ জাতীয় আৱেগৰ কথা তেওঁলোকে কৈছিল, জাতি প্ৰেমৰ কথা কৈছিল, কিন্তু আজিৰ দিনত তেওঁৰ জাতিৰ স্বাৰ্থত কিন্তু তেওঁলোকে সেই জাতীয়তাবোধ কিন্তু দেখুৱাবলৈ পৰা নাই। ইফালে মহানগৰীৰ চচলত বিধেয়ক বাতিলৰ দাবীত 6 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদে। তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল এই চৰকাৰৰ সময়ত যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিম, আৰু তাৰ কাৰণে আজি অসমৰ খিলঞ্জীয়াসকলে শিল দল ভাঙি ৭৫%তকৈও অধিক লোক আহি আজি আমি ভোটদান কৰিছিল, কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতিৰ আজি ফেনৰ ফুটুকা কৰি তেওঁলোকে চবকে প্ৰবঞ্চনাত যি লিপ্ত হৈছে, এই প্ৰবঞ্চনা তেওঁলোকে অতি সোনকালে বন্ধ কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ওদালগুৰিৰ আকাশত উৰিল বিসংগতিপূৰ্ণ পতাকা। দেশৰ স্বাভিমানক জলাঞ্জলি দি ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান ধৰ্মীয় সংখ্যালঘু পৰিষদৰ। কাণ্ডজ্ঞানহীন ধৰ্মীয় সংখ্যালঘু পৰিষদে পতাকাত অশোক চক্ৰৰ পৰিৱৰ্তে অংকন কৰিলে তৰাৰ চিহ্ন। ৰাষ্ট্ৰদ্ৰোহ। প্ৰথমেই মন কৰক এই দৃশ্যলৈ। ওদালগুৰিৰ আকাশত উৰি আছে এখন পতাকা, কিন্তু আপুনি ভবাৰ দৰে এইখন দেশৰ জাতীয় পতাকা নহয়। ভালকৈ মন কৰক এই পতাকাত আছে কি। হয়, দেশৰ জাতীয় পতাকাক চূড়ান্ত অপমান। দেশৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকাক লৈ এইদৰে ল'ৰা ধেমালি খেলিলে ধৰ্মীয় সংখ্যালঘু পৰিষদে। ওদালগুৰিত অনুষ্ঠিত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ অধিৱেশনত উৰিল এই বিসংগতিপূৰ্ণ ত্ৰিৰংগা পতাকাখন। কাণ্ডজ্ঞানহীন ধৰ্মীয় সংখ্যালঘু পৰিষদে দেশৰ জাতীয় পতাকাক চূড়ান্ত অৱমাননা কৰি অশোক চক্ৰৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পতাকাত স্থান দিলে তৰাৰ চিহ্ন। দেশৰ পতাকাখনকে বিকৃত কৰি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ভেৰগাঁও জিলা সমিতিয়ে অধিৱেশনত উত্তোলন কৰিলে অশোক চক্ৰ নথকা পতাকাখন। এই দৃশ্য দেখি আচৰিত হ'ল সকলো। কলাইগাঁও হাবিভাঙা গাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ অনুষ্ঠানত সংঘটিত কৰা এনে কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনহাতে ৰাষ্ট্ৰীয় পতাকাক বিকৃত ৰূপ দিয়াসকলৰ বিৰুদ্ধে দেশৰ সংবিধানত আছে কঠোৰ আইনী ব্যৱস্থা। প্ৰিভেনশ্যন অফ ইনচাল্ট টু নেশ্যনেল অনাৰ এক্ট 1971 তাত আছে কোনো যদি ৰাষ্ট্ৰীয় চিম্বল যেনেকৈ নেশ্যনেল ফ্লেগ বিকৃত যদি কৰে তাৰ ওপৰত যিটো ধৰক আমাৰ অশোক চক্ৰ আছে বা সেইবোৰকে তাত কিবা চিম্বল এটা দিয়া বুলি গম পাইছোঁ। এনেকুৱা ধৰণৰ বস্তু কৰিলে ছেকশ্যন 3 মতে তাত 12(3) মতে সেই এক্টখনৰ 3 বছৰলৈকে ফাইনলৈকে তেওঁলোকৰ আপোনাৰ কাৰাদণ্ড হ'ব পাৰে। যিকোনো পাব্লিক প্লেচত আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকক অৱমাননা কৰিব নোৱাৰে, কোনো পদ্ধতি কৰিব নোৱাৰে। সকলোৰে এটাই প্ৰশ্ন, দেশৰ জাতীয় পতাকাক বিকৃত ৰূপ দিবলৈ সাহস কেনেকৈ পালে এইসকলে। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ সহযোগত অগ্নিশ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া প্ৰশ্ন উঠিছে, ধৰ্মীয় সংখ্যালঘু পৰিষদৰ এই কাণ্ডজ্ঞানহীনতা কিয়? বিভিন্ন সময়ত এনেধৰণৰ বহু কাণ্ড কাৰখানা একাংশ দল সংগঠনৰ দেখিবলৈ পোৱা যায়, আৰু বহুতে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনেধৰণৰ কাম কৰে। কাৰণ একোটা দল সংগঠনক শিৰোনামলৈ আনিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে। ধৰ্মীয় সংখ্যালঘু পৰিষদেই একেই প্ৰক্ৰিয়া হাতত লৈছে নেকি? তেওঁলোকৰ নিজৰ সংগঠনটোক সকলোৰে সন্মুখত পৰিচিত কৰি দিয়াৰ বাবে এনেধৰণৰ নিকৃষ্ট পন্থা লৈছে নেকি তেওঁলোকে? সস্তীয়া প্ৰচাৰৰ আহিলা হিচাপে ইয়াক ব্যৱহাৰ কৰা হৈছে নেকি? এই প্ৰশ্নসমূহে সকলোকে এতিয়া জুমুৰি দি ধৰিছে। কিন্তু যিয়ে নহওক, তেওঁলোকে যদিও এনেধৰণৰ কাণ্ড কাৰখানা কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰিছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তিৰ এতিয়া ব্যৱস্থা হ'ব পাৰে, নিশ্চিতভাৱে হ'ব। এজন অধিবক্তাই এইখিনি মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে। ৰিপুঞ্জয় নাথ আছে আমাৰ সৈতে ফোন লাইনত। ৰিপুঞ্জয়। হয় প্ৰাঞ্জল, যি যোৱা কালিৰ পৰা কলাইগাঁৱৰ যি হাবিভাঙা LP স্কুলত ৰিজনেল মাইনৰিটি কাউন্সিল নামৰ এটা সংগঠনৰ যি অধিৱেশন হৈছিলে, সেই অধিৱেশনখনত তেওঁলোকে ত্ৰিৰংগা পতাকাৰ যি মাজৰ অশোক স্তম্ভৰ ঠাইত তেওঁলোকে এটা তৰা এৰি দিছে। আৰু এইলৈ যি কিছু মানুহে আমাক ফোন কৰিলে, ফোন কৰাৰ পিছত আমি গৈ দেখিলো যে আচলতে সঁচাকে ৰাষ্ট্ৰীয় পতাকাখনৰ মাজত সেই তৰাটো তেওঁলোকে দিয়া হৈছে। তেওঁলোকৰ 2-এজন মানুহক আমি সুধিছিলো যে আচলতে এইটো কাম কিয় কৰা হৈছে। তেতিয়া তেওঁলোকে দাবী কৰিছে যে এইখন আমাৰ নিজাববীয়া পতাকা। কিন্তু আমি আমাৰ সন্দেহ হৈছে, আৰু বহু মানুহে মত প্ৰকাশ কৰিছে যে আচলতে ৰাষ্ট্ৰীয় পতাকাখনত আজি কোনোবাই তৰা দিছে, কালি কোনোবাই বেলেগ আহিব। যিটো ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা এইটোৱে সম্পূৰ্ণৰূপে হানি হৈ যাব এনেকে থাকিলে। তাৰপিছতে আমি কিন্তু তেওঁলোকক কৈছিলো যে আপোনালোকে বেলেগ কিবা ব্যৱস্থা কৰিব নেকি, বা তৰাটো কিয় আনিলে। কৈছে তেওঁলোকে এটাই দাবী কৰি আছে বাৰে বাৰে যে আচলতে এই পতাকাখন তেওঁলোকৰ নিজাববীয়া পতাকা, তেওঁলোকে নিজে এইখন পতাকা বনাই লৈছে।
এইখন তেওঁলোকে সেইকাৰণে উত্তোলন কৰিছে, এনেকুৱাকে তেওঁলোকে কৈছে। অত্যন্ত হাস্যকৰ ৰিপুঞ্জয় নাথ। ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল। অসমৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ এই তিনিটা ৰং সকলোৱে জানে আৰু সেই ৰাষ্ট্ৰীয় পতাকাখনকে তেওঁলোকে এনেধৰণে ব্যৱহাৰ কৰিছে। অৰ্থাৎ তেওঁলোকৰ এটাই মাত্ৰ উদ্দেশ্য সস্তীয়া প্ৰচাৰ বা তেনেধৰণৰ নিকৃষ্ট কিছু মানসিকতা হয়তো জড়িত হৈ আছে। এতিয়া যিহেতু কিছু সময় পূৰ্বে আমি প্ৰতিবেদনো সম্প্ৰচাৰ কৰিলোঁ ৰিপুঞ্জয়, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তি আছে, সেই সন্দৰ্ভত কোনো লোকে আগভাগ লৈছে নেকি? এতিয়ালৈকে কলাগাঁৱত যিহেতু মিটিংখন তেওঁলোকৰ চলি আছে, অহাকালিলৈ তেওঁলোকৰ মিটিং চলিব, তাতে কিন্তু কোনো লোকে কি একো ব্যৱস্থা বা কোনোবা সংগঠনে কিবা লৈছে নেকি এতিয়ালৈকে একো গম পোৱা হোৱা নাই। কিন্তু তেওঁলোকৰ পৰা তাৰ পৰা পতাকাখনো কিন্তু তেওঁলোকে তাৰ পৰা নোমোৱা নাই, য'ত উত্তোলন কৰিছে তেওঁলোকে পতাকাখন উৰিয়ে আছে, তাতে তেওঁলোকে পতাকাখন নোমোৱা নাই। আৰু তেওঁলোকৰ মিটিং যিহেতু অহাকালিলৈ চলিব, অহাকালি তেওঁলোকৰ মুকলি হোৱা আছে, গতিকে তাৰপিছতহে কোনো সংগঠন কিন্তু এতিয়ালৈ কোনো দল সংগঠন বা কোনো ব্যক্তি আগবাঢ়ি যোৱা নাই আইনী ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত। মানে আমি ক'ব পাৰোঁ ৰিপুঞ্জয়, এয়া সম্পূৰ্ণৰূপে দাম্ভিক মনোভাৱ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নেতৃত্বৰ। এতিয়া সেইটো কথাই ক'ব লাগিব, যিহেতু এইটো আজি ৰাতিপুৱাৰ পৰা আমাৰ যিহেতু বুলেটিনত চলি আছিলে, তেওঁলোকে গম পাইছে, কিন্তু গম পোৱাৰ পিছতো কিন্তু পতাকাখন এতিয়ালৈকে তেওঁলোকে নোমোৱা নাই, আজি দিনৰ ভাগত নোমোৱা নাছিলে। গতিকে এটা কথা ক'ব লাগিব যে তেওঁলোকে হয়তো নিজকে ভাবিছে যে এইখন পতাকা আমাৰেই পতাকা, আমিয়ে হয়তো নিজে বনাইছো যেতিয়া এইখন আমাৰ পতাকা, সেইকাৰণে হয়তো তেওঁলোকে পতাকাখন তাৰ পৰা নোমোৱা নাই। কিন্তু সম্পূৰ্ণৰূপে এয়া ৰাষ্ট্ৰীয় পতাকাক বিকৃত কৰাটো বুজাইছে। ছবিয়ে কথা কৈছে, ছবিৰ টিভিৰ পৰ্দাত সেই ছবিসমূহ আমি আপোনালোকক দেখুৱাই আছোঁ। ৰাষ্ট্ৰীয় পতাকাক বিকৃত কৰি তেওঁলোকে কৈছে যে এইখন তেওঁলোকৰ নিজস্ব পতাকা। এইটো কেনেধৰণৰ কথা ৰিপুঞ্জয়? আৰক্ষীয়ে এই কথাটো গম পাইছে নিশ্চয়, কাৰণ সংবাদ মাধ্যমত বাতৰিটো সম্প্ৰচাৰ হোৱাৰ লগে লগে সকলোৱে গম পাব, প্ৰশাসনেও গম পাব। এতিয়ালৈকে আৰক্ষী প্ৰশাসনৰ কোনো লোক তাত গৈছে নেকি? এতিয়া কলাইগাঁৱৰ ৰাজচক্ৰৰ বিষয়া আছে, কলাইগাঁও আৰক্ষী থানা আছে, তেওঁলোকে পিছবেলাৰ ভাগত তেওঁলোকে কথাটো গম পাইছে যদিও এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ধন্যবাদ জনাইছোঁ ৰিপুঞ্জয় নাথ। এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ওদালগুৰিৰ আকাশত এনেধৰণে উৰিল বিসংগতিপূৰ্ণ এই পতাকাখন। দেশৰ স্বাভিমানক জলাঞ্জলি দি ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান কৰিলে ধৰ্মীয় সংখ্যালঘু পৰিষদে। কাণ্ড জ্ঞানহীন ধৰ্মীয় সংখ্যালঘু পৰিষদে পতাকাত অশোক চক্ৰৰ পৰিৱৰ্তে অংকন কৰিলে তৰাৰ চিহ্ন, আৰু তাৰ পাছত তেওঁলোকৰ মন্তব্য হ'ল যে এইখন হেনো তেওঁলোকৰ নিজস্ব পতাকা। কিন্তু ওপৰে গেৰুৱা মাজত শুকলা তলত শ্যামল ৰং আছে আৰু ৰাষ্ট্ৰীয় পতাকাক বিকৃত কৰা হৈছে, কিন্তু তাৰ পাছতো তেওঁলোকে নিজস্ব পতাকা বুলি মাজত এটা তৰা আঁকি দিছে। আচৰিত। অহা 28 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ বাজেট অধিৱেশন। নাগৰিকত্ব সংশোধনী বিধেয়ক, অসম চুক্তি আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসক পক্ষত বিপাঙত পেলাবলৈ কঁকালত টঙালি বান্ধিছে বিৰোধী দলে। 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। নাগৰিকত্ব সংশোধনী বিধেয়ক, 6 জনগোষ্ঠী আৰু অসম চুক্তি সম্পৰ্কত উত্তপ্ত হ'ব আগন্তুক অধিৱেশন। তাৰ ইছ্যু বহুতখিনি আহিব। নাগৰিকত্ব বিল, 6 জনগোষ্ঠীক জনজাতীয়কৰণ, তাৰপিছতে আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থত যিটো অসম চুক্তিৰ ক্ল'জ 6ৰ ইমপ্লিমেণ্টেশ্যন, এই গোটেইবিলাক বস্তু আহিব উন্নয়নমূলক কাম কাজৰ উপৰিও। গতিকে আমি এই 28 তাৰিখৰ পৰা যি অধিৱেশন হ'ব তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। সাম্প্ৰতিক সময়ৰ গুৰুত্বপূৰ্ণ ইছ্যুসমূহক লৈ চৰকাৰক ভুল ঠেকত পেলাবলৈ জোৰদাৰ চেষ্টা অব্যাহত ৰাখিব বিৰোধীয়ে। তাৰ মাজতে বাংলাদেশী সমস্যাটো চিৰদিনৰ বাবে সমাধান কৰাৰ বাবে সদনত চৰ চাপৰি সম্পৰ্কত আলোচনা কৰাৰ বাবে এটা দিন বিচাৰিলে নাওবৈচা সমষ্টিৰ বিধায়ক মহম্মদ মামুন ইমদাদুল হক চৌধুৰীয়ে। মাননীয় অধ্যক্ষ মহোদয়ে এটা ভাল ষ্টেপ লৈছে। প্ৰত্যেকটা ছেশ্যনত এটা এটা বিশেষ ছাবজেক্ট তেখেতে বাছি লৈ সেই দিনটোত সেই ছাবজেক্টটো অকল আলোচনা কৰে, তেতিয়া বেলেগ কোনো আলোচনা নহয়। টি ট্ৰাইবছৰ ওপৰত হ'ল, ইডুকেশ্যনৰ ওপৰত হ'ল, হিলছ ডিষ্ট্ৰিক্টৰ ওপৰত হ'ল। আমি চৰকাৰক কৈ আছোঁ যে চৰ চাপৰিৰ ওপৰত হ'ব লাগে। আৰু মই জন্মৰ পিছৰ পৰাই দেখি আছোঁ বাংলাদেশী এই সমস্যাটোৰ চিৰদিনৰ কাৰণে এটা সমাধান হ'ব লাগে। আৰু সেইকাৰণে এই বস্তুবিলাক একদম A to Z এটা আলোচনা এছেম্বলিৰ ভিতৰত হ'ব লাগে। শীতকালীন অধিৱেশনলৈ মাজতে 8 দিন থকা অৱস্থাত বিভিন্ন সমস্যা সম্পৰ্কীয় প্ৰশ্ন দিবলৈ বিধানসভালৈ আহিছে শাসক বিৰোধী কেইবাজনো বিধায়ক। ব্যস্ততাৰ মাজতে আজি দিছপুৰলৈ আহিলোঁ। নিজৰ সমষ্টিৰ বাসীৰ বাবে বহুতো প্ৰশ্ন এই বিধানসভাত এইবাৰ উত্থাপন কৰিম বুলি ভাবিছোঁ, আৰু সেয়েহে মই কেইবাটাও প্ৰশ্ন আজি ইয়াতে জমা কৰিবৰ কাৰণে আহিছোঁ। বাজেট অধিৱেশন 28 তাৰিখৰ পৰা হ'বই। সাজু মানে আমাৰ সমষ্টিৰ সমস্যাবিলাক আৰু চৰকাৰৰ যিবিলাক আঁচনিবিলাক কেনেকৈ কাৰ্যকৰী হৈছে, আমি ৰাইজৰ ওচৰলৈ কেনেকৈ লৈ গৈছোঁ, এইবিলাক কথাৰ ওপৰতে আমাৰ আলোচনা হ'ব।
অধ্যক্ষৰ তৎপৰতাত পূৰ্বৰ অধিৱেশনসমূহত চাহ জনজাতি, শিক্ষা আৰু পাহাৰীয়া জিলা সম্পৰ্কত আলোচনা হৈছিল। কেমেৰা পাৰ্চন প্ৰশান্ত বৰুৱাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে 28 জানুৱাৰীৰ পৰা যি অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনৰ বাবে এতিয়া সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হৈছে। লগতে বিৰোধী বিধায়কসকলো সাজু হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক, অসম চুক্তি আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ শাসক পক্ষত বিপাঙত পেলাবলৈ কঁকালত টঙালি বান্ধিছে বিৰোধী দলে। কেইবাজনো বিৰোধী নেতাৰ ভাষ্য আমি শুনালোঁ। তেওঁলোকে কেনেধৰণে প্ৰস্তুতি চলাইছে সেই সন্দৰ্ভতে বিৱৰণীসমূহ আগবঢ়ালে। কিন্তু এটা লক্ষণীয় বিষয় হ'ব যে অসম বিধানসভাত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় অধিৱেশনৰ কালচোৱাতে বিভিন্ন ইছ্যু উত্থাপন হয়, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, বিৰোধীয়ে সদন ত্যাগ কৰে, কিন্তু তাৰ পাছত কোনো মীমাংসা নোলায়। এইবাৰো তেনে হ'ব নেকি? বহুকেইটা স্পৰ্শকাতৰ বিষয় তেওঁলোকে লৈছে। অবৈধ বাংলাদেশী প্ৰসংগটো মামুন ইমদাদুল হক লস্কৰে সৰুৰে পৰা শুনি অহা বুলি কৈছে আমাৰ সাংবাদিকৰ সন্মুখত। আজিলৈকে সেইটো সমস্যা সমাধান হোৱা নাই। তেওঁ দিনজোৰা আলোচনা বিচাৰিছে, কিন্তু দিনজোৰা আলোচনা হ'বনে? অথবা যদি দিনজোৰা আলোচনা হয় তাৰ কিবা সমাধান সূত্ৰ ওলাবনে? ঠিক সমান্তৰালভাৱে বৰ্তমান ৰাজ্যত যিহেতু অশান্তময় এক পৰিৱেশৰ সৃষ্টি হৈ আছে বিভিন্ন বিষয়ক লৈ, নাগৰিকত্ব সংশোধনী বিধেয়কেই হওক বা অসম চুক্তিৰ কথাই হওক অথবা 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈয়ে হওক, সেই বিষয়সমূহৰো কিবা সমাধান সূত্ৰ ওলাবনে? সকলোৱে আশা কৰিছে সমাধান সূত্ৰ ওলাওক, সুন্দৰভাৱে আলোচনা আগবাঢ়ক অসম বিধানসভাৰ মজিয়াত। কিন্তু হুলস্থুলীয়া পৰিৱেশৰ যদি সৃষ্টি হয় তেনেহ'লে সকলো আলোচনাই বিফল হ'ব। পুনৰ মঞ্চৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক